অসমৰ মানচিত্ৰৰ পৰা হঠাৎ নোহোৱা হৈ গ'ল এখন চহৰ। এই চহৰখনৰ জন্ম আৰু মৃত্যুৰ কাহিনী আমি আপোনালোকক জনাব বিচাৰিছো। এই চহৰখন মাত্ৰ 25 বছৰে আছিল আৰু এই চহৰখন আছিল উৰিয়ামঘাটত। নাম আছিল বিদ্যাপুৰ। হঠাৎ গঢ়ি উঠিছিল এই বিদ্যাপুৰ চহৰখন, কিন্তু নিশাটোৰ ভিতৰতে এতিয়া খালী হৈ পৰিছে এই বিদ্যাপুৰ চহৰখন। পৰিৱেশ একেবাৰে মৰিখালী সদৃশ পৰিৱেশ, এইবোৰ দোকান পোহাৰ সকলো বন্ধ হৈ পৰিছে আৰু ইয়াত এই উচ্ছেদৰ জাননী অহাৰ আগলৈকে কিন্তু এই অঞ্চলসমূহত মানুহে গিজগিজাই আছিল। বহু সংখ্যক লোক আছিল। এইসমূহ যি দোকান পোহাৰসমূহ দেখিছে, এই দোকান পোহাৰসমূহ 20-25 বছৰৰ ভিতৰতে কিন্তু গঢ় লৈ উঠিছিল। কিন্তু এতিয়া অতি ৰহস্যজনকভাৱে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ প্ৰায় এসপ্তাহ ধৰি বন্ধ হৈ আছে আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ কাৰ আছিল, কাৰ কাৰ দোকান আছিল কোনো তথ্য নাই, কিন্তু সকলো বেদখলকাৰী তাৰ পৰা আঁতৰি গৈছে। প্ৰায় 90% দোকান এতিয়া বন্ধ হৈ পৰিছে। একালত এই বিদ্যাপুৰ যিখন চহৰ, অস্থায়ী চহৰ বুলি ক'ব লাগিব, এই বিদ্যাপুৰ চহৰখনত দোকান আছিল, বজাৰ আছিল, আবেলি সময়ত তাত বজাৰ বহিছিল, বিভিন্ন ধৰণৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ এটা কেন্দ্ৰবিন্দুলৈ পৰিণত হৈছিল উৰিয়ামঘাটত। হঠাৎ গঢ় লৈ উঠা এখন চহৰ আছিল, কিন্তু এই চহৰখন হঠাৎ যেন মৰিখালী সদৃশ হৈ পৰিছে। আৰু কালিৰ পিছত যোৱাকালিৰ দিনটো যেতিয়া মুখ্যমন্ত্ৰী তাত উপস্থিত হৈছিল, তাত এই দোকানসমূহ এইদৰে বন্ধ হৈ আছিল। আৰু এতিয়া কোৱা হৈছে যে উৰিয়ামঘাট অঞ্চলটোৰ পৰা যিমান সংখ্যক লোক তাৰ পৰা আঁতৰি গৈছে, সেই সকল লোকৰে এই দোকানসমূহ আছিল। 20-25 বছৰ আগতে এই অঞ্চলটোলৈ মধ্য অসমৰ পৰা একাংশ লোক গৈছিল আৰু তাতেই তেওঁলোকে গুজে গজালি মেলি তেওঁলোকে কিছুমান মাটি দখল কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই অঞ্চলসমূহত তেওঁলোকে কিছুমান কৃষি পাম নিৰ্মাণ কৰিলে। কৃষি পাম নিৰ্মাণ কৰাৰ লগতে তেওঁলোকক একোখন বজাৰৰ প্ৰয়োজন হ'ল, এটা ব্যৱসায়িক কেন্দ্ৰৰ প্ৰয়োজন হ'ল। তেতিয়া কি কৰিব, তেওঁলোকে উৰিয়ামঘাটলৈ নগৈ উৰিয়ামঘাটৰ একেবাৰে এই বিদ্যাপুৰ বুলি যিখিনি অঞ্চল আছে, ৰেংমা বনাঞ্চলৰ একেবাৰে গাতে লাগি থকা। আৰু আচৰিত হ'ব যে বিদ্যাপুৰ যিটো অঞ্চল আছে, এইটো বনাঞ্চলৰে মাটি। এই অঞ্চলসমূহত তেওঁলোকে এখন বজাৰ গঢ়ি তুলিলে আৰু সেই বজাৰখন বিগত 20-25 বছৰে চলি আছিল। বন বিভাগৰ চকুৰ সন্মুখত চলি আছিল, চৰকাৰী বিভাগসমূহৰ চকুৰ সন্মুখত চলি আছিল, তাত থকা যি জিলা প্ৰশাসন আছে, জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে চলি আছিল অতি ৰহস্যজনকভাৱে। 25-30 বছৰ লাগিল আৰু মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পাছত এতিয়া সকলো বিভাগ সাৰ পাইছে, বন বিভাগ সাৰ পাইছে, আৰক্ষী সাৰ পাইছে, জিলা প্ৰশাসন সাৰ পাইছে। এইসকল হৈছে তাত থকা মিচিং জনগোষ্ঠীৰ লোকসকল আৰু তাৰ মাজতে এতিয়া 10% তাত বেদখলকাৰী এতিয়াও আছে। তেওঁলোকে কৈছে যে আমি তাৰ পৰা গুচি নাযাওঁ, কাষত থকা যিসকল মিচিং লোক আছে তেওঁলোকক উচ্ছেদ কৰিলেহে তেওঁলোক তাৰ পৰা উঠি যাব। কিন্তু প্ৰায় 90% দোকান এই বিদ্যাপুৰ এতিয়া বন্ধ হৈ পৰিছে, কাৰণ এই চৰকাৰী ভূমি দখল কৰি গোলাঘাটৰ যিটো অসম নাগালেণ্ডৰ সীমান্ত আছে, সেই সীমান্ত অঞ্চলত থকা এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ গৰাকী এতিয়া নাই, সকলো বন্ধ হৈ আছে, চাটাৰ মৰা আছে। এয়া হৈছে এটা নিশাৰ ভিতৰত এখন চহৰ অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ গৈছে আৰু তাৰ পৰাই প্ৰমাণ হয় যে অসমত বেদখলকাৰীৰ সমস্যাটো কিমান এটা ভয়ংকৰ সমস্যা আছিল। এই সমস্যাৰ আঁৰত কোনসকল লোক আছিল সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। খালি মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ কথা স্পষ্ট কৰি পেলাই দিছিল যে একাংশ চুপাৰী মাফিয়া, যিসকলে চুপাৰী চিণ্ডিকেট চলায়, লগতে এই অসম নাগালেণ্ড সীমান্তত চলি থকা বিভিন্ন শিলৰ কুঁৱৰী, বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপত এই সকল লোকক জড়িত কৰাবৰ কাৰণে একাংশ মাতব্বৰ নহলে একাংশ চুপাৰী যিসকল সিন্ডিকেটত থকা লোক আছে, তেওঁলোকে সন্দেহজনক লোকসকলক তালৈ লৈ গৈছিল আৰু অতি কম মূল্যত তেওঁলোকক তাত কাম কৰাইছিল। লগতে তেওঁলোকক থাকিবৰ কাৰণে এই ৰেংমা বনাঞ্চলৰ ভূমিসমূহত তেওঁলোকক থাকিবলৈ দিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে দেখিলে যে সুপাৰী সিন্ডিকেট সেই অঞ্চলৰ পৰা চলাব পাৰি বা সুপাৰী সিন্ডিকেটটো চলাবলৈ সেই অঞ্চলৰ পৰা সহজ হ'ব। তেতিয়া তেওঁলোকে ক'লে যে এই বনাঞ্চলৰ ভূমি যোনে যেনেকৈ পাৰক দখল কৰক আৰু তাৰ পিছত সেই বনাঞ্চলৰ ভূমি তেওঁলোকে তামোলৰ বাগান, তামোলৰ পুলি ৰুৱক আৰু শেষত এই 20-25 বছৰত যি ধৰণৰ তামোলৰ পুলি গঢ় লৈ উঠিছিল সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে দেখুৱাইছে আৰু কালি নিজে মুখ্যমন্ত্ৰী সেই তামোলৰ বাগানসমূহৰ মাজত গৈ যেতিয়া দেখিছিলে তেতিয়া তেওঁলোকে কৈছিল, মুখ্যমন্ত্ৰীয়ে কৈছিল যে এইটোত সুপাৰী সিন্ডিকেটো জড়িত হৈ আছে। কাৰণ এই সকল লোক কেনেকৈ চলিছিল, তেওঁলোকে পইচা পাতি ক'ত পাইছিল, এইবোৰ কথা যদি গভীৰভাৱে চাবলগীয়া হয় তেন্তে সুপাৰী সিন্ডিকেট তাত জড়িত থকাৰ তথ্য পোৱা গৈছে। লগতে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপত এই সকল লোক জড়িত হৈ আছিল। লগতে সৰুপথাৰ, উৰিয়ামঘাট, বিদ্যাপুৰ এই অঞ্চলসমূহত তেওঁলোকে থলুৱা মানুহৰ হাতত থকা যিসমূহ বজাৰ আছিল নিজৰ দখললৈ তেওঁলোকে লৈ আনিছিল। এয়া হৈছে এক বাস্তৱ ছবি অসমৰ। এখন চহৰ নাম আছিল বিদ্যাপুৰ, যিখন বেদখলকাৰীয়ে গঢ়িছিল। যিদৰে গুৱাহাটীত
সূৰ্য পাহাৰ গৈ কুদৰতপুৰ হ'ল এইদৰে বিদ্যাপুৰ গঢ়ি তুলিছিল এই লাহৰীঘাট ঢিং লগতে নামনি এখনৰ পৰা যোৱা একাংশ বেদখলকাৰী তেওঁলোকৰ ঢিং সমষ্টিত তেওঁলোকৰ নিজৰ মাটি আছে লাহৰীঘাট সমষ্টিত তেওঁলোকৰ নিজৰ মাটি আছিল কিন্তু তাৰ পাছতো তেওঁলোকে উৰিয়াম ঘাটত তেওঁলোকৰ চকু আছিল তেওঁলোকৰ হেন চকু পৰিছিল উৰিয়াম ঘাটত আৰু কেনেকৈ সেই উৰিয়াম ঘাটৰ মাটি দখল কৰিব পাৰে তাৰ প্ৰতিযোগিতাত তেওঁলোক নামিছিল আৰু এতিয়া মুখ্যমন্ত্ৰী তৎপৰ হোৱাৰ পিছত তেওঁলোকৰ থৰকা চুটি হেৰুৱাইছে হোৱাৰ পিছত তেওঁলোকে জেনিটেনি যাবলৈ ধৰিছে আৰু সিহঁতেকৈ কালি কলিয়াবৰ সমজিলত যিসকলে এজেৱাইচিপি লোক আছে লগতে বি লাচিত সেনা আছে তেওঁলোকে তীব্ৰ অভিযান চলালে অভিযান চলোৱাৰ সময়ত নিখাৰ ভাগত মাছ নিখা এনেকুৱা কিছুমান সন্দেহজনক বেদখলকাৰী বুলি ক'ব লাগিব যিসকলৰ ওচৰত প্ৰকৃত নথিপত্ৰ নাই তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ কাগজ পত্ৰ নাই কিন্তু তেওঁলোকে জেনিটেনি আহিবলৈ বিচাৰিছে আৰু এতিয়া নগাঁৱৰ যিসকল জাতীয় দল সংগঠনসমূহ আছে তেওঁলোকে কৈছে যে নগাঁৱক একাংশ বেদখলকাৰীয়ে বদনাম কৰিব বিচাৰিছে আৰু নিখাৰ ভাগত কলিয়াবৰ অঞ্চলত যেতিয়া বীৰ লাচিত সেনাই অভিযান চলালে তেতিয়া একাংশ এনেকুৱা বেদখলকাৰী আহি থকা গাড়ী তেওঁলোকে জব্দ কৰিছে আৰু তথ্য পাইছে যে সকলো উৰিয়াম ঘাটৰ পৰা আহিছে এই বিদ্যাপুৰৰ পৰা আহিছে যিখন এখন অখ্যাত চহৰ আছিল আপুনি মই নাজানো এই চহৰখনৰ কথা কিন্তু এই চহৰখন 20-25 বছৰ ধৰি জীৱন্ত হৈ আছিল আৰু মুখ্যমন্ত্ৰী এটা ভাবুকিৰ পিছত বন বিভাগৰ মাত্ৰ এখন জাননীৰ পাছত এইসকল বেদখলকাৰীয়ে বুজি পালে যে তেওঁলোকক ইয়াত উচ্ছেদ হ'ব তাৰ আগতে তেওঁলোক পলায়ন কৰিলে প্ৰশ্ন উত্থাপন হৈছে কলৈ পলায়ন কৰিলে এই চহৰখন কেনেকৈ গঢ় লৈ উঠিছিল কেনেকৈ চহৰখন চলিছিল আমাৰ ওচৰত মন্তব্য আহিছে আমি আপোনালোকক শুনা বিচাৰিছো উচ্ছেদ আৰম্ভ হোৱাৰ আগতে মানুহ ঘৰ দুৱাৰ ভাঙি মানে পলায়ন কৰিছে মানে তাৰ অৰ্থ এইটোৱে যে ইয়াত সঁচাকৈ সেই সময়ত যিসমূহ লোক ইয়াত আছিলে সন্দেহজনক লোক বেদখল কৰাৰ পাছত চলে সেই উচ্ছেদস্থলীসমূহ যাতে পুনৰ বনাঞ্চল কৰিবৰ বাবে আহ্বান জনাইছে আৰু লগতে অসমৰ মানচিত্ৰৰ পৰা যাতে কোনো কাৰণত যাতে সেই অঞ্চলসমূহ যে হেৰাই যাব নোৱাৰে তাৰ ক্ষেত্ৰত মানে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ ইয়াত এটা বেটেলিয়ন কেম্প স্থাপন কৰক আছাম বেটেলিয়নৰ কেম্প স্থাপন কৰক CRPF-ক ইয়াত সম্পূৰ্ণ কৰ্তৃত্ব দিয়ক বেটেলিয়নক সম্পূৰ্ণ কৰ্তৃত্ব দিয়ক আৰু এই অঞ্চলসমূহ সুৰক্ষাৰ কাৰণে অসম চৰকাৰে নিজাববীয়াকৈ এটা ব্যৱস্থা গ্ৰহণ কৰক আজি গাড়ীসমূহ ভিতৰলৈ সোমাবলৈ দিয়া নাই যিসমূহ গাড়ী ইয়াৰ পৰা গৈ আছে সেইসমূহ পঞ্জীয়ন উৰিয়ামঘাট আৰক্ষী থানাৰ মুখত কৰা হৈছে আৰু প্ৰতিখন পঞ্জীয়ন কৰাৰ পিছতহে তাক যাবলৈ দিয়া হৈছে উচ্ছেদ আৰম্ভ হোৱাৰ আগতে মানুহ ঘৰ দুৱাৰ ভাঙি মানে পলায়ন কৰিছে মানে তাৰ অৰ্থ এইটোৱে যে ইয়াত সঁচাকৈ সেই সময়ত যিসমূহ লোক ইয়াত আছিলে সন্দেহজনক লোক বেদখল কৰাৰ পাছত চলে সেই উচ্ছেদস্থলীসমূহ যাতে পুনৰ বনাঞ্চল কৰিবৰ বাবে আহ্বান জনাইছে আৰু লগতে অসমৰ মানচিত্ৰৰ পৰা যাতে কোনো কাৰণত যাতে সেই অঞ্চলসমূহ যে হেৰাই যাব নোৱাৰে তাৰ ক্ষেত্ৰত মানে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ ইয়াত এটা বেটেলিয়ন কেম্প স্থাপন কৰক আছাম বেটেলিয়নৰ কেম্প স্থাপন কৰক CRPF-ক ইয়াত সম্পূৰ্ণ কৰ্তৃত্ব দিয়ক বেটেলিয়নক সম্পূৰ্ণ কৰ্তৃত্ব দিয়ক আৰু এই অঞ্চলসমূহ সুৰক্ষাৰ কাৰণে অসম চৰকাৰে নিজাববীয়াকৈ এটা ব্যৱস্থা গ্ৰহণ কৰক আজি গাড়ীসমূহ ভিতৰলৈ সোমাবলৈ দিয়া নাই যিসমূহ গাড়ী ইয়াৰ পৰা গৈ আছে সেইসমূহ পঞ্জীয়ন উৰিয়ামঘাট আৰক্ষী থানাৰ মুখত কৰা হৈছে আৰু প্ৰতিখন পঞ্জীয়ন কৰাৰ পিছতহে তাক যাবলৈ দিয়া হৈছে স্থানীয় ৰাইজৰ মন্তব্য শুনিলে কেনেকৈ একাংশ সন্দেহযুক্ত নাগৰিকে এই চহৰখন গঢ়ি তুলিছিল বিদ্যাপুৰ চহৰ আছিল আৰু এখন অখ্যাত চহৰ এনেকুৱা নহয় যে ৰাজহ চক্ৰৰ বিষয়া বা ৰাজহ চক্ৰৰ কাৰ্যালয়ত এই চহৰখনৰ নাম আছিল এই চহৰখন কেৱল বেদখলকাৰীয়ে তেওঁলোকৰ কাৰণে এখন নিৰ্মাণ কৰিছিল যিদৰে তেওঁলোকে কৃষি পাম গঢ়ি তুলিছিল যিদৰে তেওঁলোকে তামোলৰ বাগান গঢ়ি তুলিছিল বনাঞ্চলৰ ভূমিত ঠিক একেদৰে তেওঁলোকৰ সহায় হ'ব পৰাকৈ মাছ মাংস ক্ৰয় কৰিবলৈ শাক পাচলি ক্ৰয় কৰিবলৈ বিভিন্ন ধৰণৰ যাৱতীয় সা সামগ্ৰী ক্ৰয় কৰিবলৈ তেওঁলোকে এখন চহৰ অস্থায়ী চহৰ গঢ়ি তুলিছিল এয়া হৈছে অসমৰ বেদখলৰ এখন ভয়ংকৰ ছবি জ্বলন্ত ছবি যিখন ছবি উৰিয়াম ঘাটৰ পৰা আহিছে আৰু আজি এইকাৰণে কৈছোঁ যে এখন চহৰৰ জন্ম আৰু মৃত্যুৰ কাহিনী 20 বছৰ আগতে চহৰখন জন্ম হ'ল আৰু 20 বছৰ পাছত যেতিয়া চৰকাৰ প্ৰশাসন সাৰ পালে মুখ্যমন্ত্ৰীয়ে যেতিয়া চৰকাৰী ভূমি আৰু অন্য যিসমূহ আমাৰ যিসমূহ ৰাজহ ভূমি আছে গ্ৰেজিং ৰিজাৰ্ভসমূহ আছে বনাঞ্চলৰ ভূমি আছে সত্ৰ ভূমি আছে সকলো যেতিয়া বেদখল মুক্ত কৰিব বুলি যেতিয়া মুখ্যমন্ত্ৰীয়ে কথা দিলে তাৰ পাছতেই কিন্তু এই বেদখলকাৰীসকলে দেখিছে যে এইবাৰ এখন চৰকাৰে তেওঁলোকক তাৰ পৰা উৎখাত কৰিব কেৱল উৰিয়াম ঘাট নহয় সকলো অঞ্চলৰ পৰা এটা বেদখলকাৰী পলাইছে গুৱাহাটীৰ পৰা পলাইছে আমি দেখিছোঁ যিখন কুদৰতপুৰ নাম দিছে তেওঁলোকে কুদৰতপুৰৰ পৰা এটা বেদখলকাৰী নাইকিয়া হৈছে কিন্তু গৈছে কলৈ সেইটো এটা ডাঙৰ প্ৰশ্ন সেইকাৰণে জাতীয় দল সংগঠন মুখ্যমন্ত্ৰী সকলোৱে এটা কথা মন্তব্য কৰিছে যে অসমীয়া ৰাইজ সজাগ হওক আৰু কোনো এনেকুৱা ধৰণৰ সন্দেহযুক্ত নাগৰিক বিশেষকৈ অসমৰ যিসকল খিলঞ্জীয়া মুছলমান লোকসকল আছে তেওঁলোকে কিন্তু প্ৰথমতে ইয়াৰ বিষয়ে তেওঁলোকে মন্তব্য কৰিছে তেওঁলোকে কৈছে যে যিসকল লোকৰ লগত আমাৰ ভাষা সংস্কৃতি
মাত কথাৰ মিল নাই সেইসকল লোকৰ লগত আমাৰ কোনো ধৰণৰ আমি অনুশোচনা নহয় তেওঁলোকক যদি উচ্ছেদ কৰিছে উচ্ছেদ কৰিব লাগে এই ধৰণৰ মন্তব্য খিলঞ্জীয়া মুছলমান লোকসকলে কৰিছে আৰু কৈছে যে এই সকল লোক আমাৰ খিলঞ্জীয়া মুছলমান লোক নহয় হয়তো তেওঁলোকে প্ৰবজনকাৰী তেওঁলোকৰ আগ্ৰাসন হৈছে আৰু এইটো কথা মুখ্যমন্ত্ৰীয়ে কৈছে যে খালী মাটি দেখিলেই তেওঁলোকে বহি ল'ব বিচাৰে যেটো কালি আমাৰ কুদ্ৰতপুৰত আমাৰ সাংবাদিকৰ সন্মুখত নিজে মন্তব্য কৰিছিল এজনে যে আমি গুৱাহাটীলৈ আহিছিলোঁ খালী মাটি দেখিলোঁ আৰু বহি গ'লোঁ এই ধৰণৰ মানসিকতা একাংশ বেদখলকাৰী আছে খালী মাটি দেখিলেই তেওঁলোকে দখল কৰে এতিয়া তেওঁলোকৰ চকু আছে একাংশ খিলঞ্জীয়া লোকৰ খেতি পথাৰৰ ওপৰত গতিকে সকলো সাৱধান হওক আপোনালোকৰ অঞ্চলত যদি এই ধৰণে নিখাৰ ভাগত বাহন সোমাই তেন্তে আপোনালোকৰ যি গাঁওৰক্ষী বাহিনী আছে বা অন্য যিসমূহ বাহিনী আছে সেই বাহিনীসমূহৰ সৈতে আপোনালোক যোগাযোগ কৰক আৰু এই যোগাযোগৰ পাছত স্থানীয় প্ৰশাসনৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে এয়া হৈছে এখন জ্বলন্ত ছবি এখন চহৰ যিখন চহৰ উচ্ছেদৰ জাননী পোৱাৰ পাছতেই নাইকিয়া হৈ গৈছে চহৰখন জন্ম হৈছিল 20 বছৰ আগতে আৰু হঠাৎ চহৰখনত থকা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আজি বন্ধ হৈ পৰিছে আৰু চহৰখন অতীত হৈ পৰিছে নাম হৈছে বিদ্যাপুৰ ধন্যবাদ